নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, জীৱনত যদি হাৰি যোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টোৰ কথাখিনি শেষ পৰ্যন্ত মন দি শুনি যাওক। জীৱনটো আগবঢ়াই নিয়াত নিশ্চয় সহায় কৰিব। যিজন মানুহে এসময়ত কৈছিল টেনচন নলবা, মইতো আছো, কিন্তু এদিন সেই মানুহজনে সকলোতকৈ বেছি টেনচন দি গুচি যায়। নিজকে এনেভাৱে সজাওক যিজনে আপোনাক অকলশৰীয়া কৰি এৰি থৈ গৈছে, সেইজনে যাতে এদিন আপোনাক দেখি তলমূৰ কৰিবলৈ বাধ্য হয়। সংসাৰৰ অভাৱ মানি ল'ব পাৰি, কিন্তু জীৱন সংগীৰ অৱহেলা, অনাদৰ আৰু দুৰ্ব্যৱহাৰ কেতিয়াও মানি ল'ব নোৱাৰি। পত্নীক কেতিয়াও তেওঁৰ পিতৃ মাতৃৰ নাম লৈ গালি নাপাৰিব, কাৰণ নাৰীয়ে সকলো সহ্য কৰিব পাৰিলেও শহুৰৰ ঘৰত নিজৰ পিতৃ মাতৃৰ অপমান কেতিয়াও সহ্য কৰিব নোৱাৰে। জীয়াই থাকোঁতেই পিতৃ মাতৃক ভালকৈ খুৱাওক, মৰাৰ পিছত গাঁৱৰ মানুহক মাতি উদৰ পূৰাই খুৱাই সকাম পাতিলেও পিতৃ মাতৃৰ আত্মাই শান্তি নাপায়। পিতৃ মাতৃ মানে বটবৃক্ষ, দুখ সময়ত মূৰৰ ওপৰত থকা ছাদ। পিতৃ মাতৃ মানেই আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা। যাৰ দ্বাৰা মানৱতা উপকৃত হয় তেওঁই শ্ৰেষ্ঠ মানুহ। আপুনি যাক ভাল পায় তেওঁক জীয়াই থাকোঁতেই সুখ দিয়ক, কাৰণ তাজমহল পৃথিৱীৰ সকলোৱে দেখিলে, কিন্তু মমতাজে নিজেই তাজমহল দেখিবলৈ নাপালে। যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে, কিন্তু ভালপোৱা বিচ্ছিন্ন হ'বলৈ নিদিব, কাৰণ ভালপোৱা বিচ্ছিন্ন হ'লে যোগাযোগ আৰু কোনো দিন নহ'ব। পানী অবিহনে যিদৰে মাছ দুৰ্বল, চন্দ্ৰ অবিহনে যিদৰে আকাশ দুৰ্বল, সূৰ্য অবিহনে যিদৰে দিন দুৰ্বল, ঠিক সেইদৰে বিশ্বাস অবিহনে সম্পৰ্কও দুৰ্বল। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে, আৰু যিয়ে একোৱেই শিকিব নোৱাৰে তেওঁৱেই চিৰকাল দুখত থাকে। জীৱন তেতিয়াই সহজ হ'ব যেতিয়া আনৰ ওপৰত আশা কম, নিজৰ ওপৰত ভৰসা বেছি হ'ব। যদি আপোনাৰ সততাৰ বাবে কোনো বন্ধুৱে আপোনাক ত্যাগ কৰে, মনত ৰাখিব তেওঁ কেতিয়াও ভাল বন্ধু নাছিল। শৰীৰৰ সকলোতকৈ দামী অংশ হৈছে হৃদয়। এই হৃদয়ত থকাৰ যোগ্যতা সকলোৰে নাথাকে। প্ৰতিজন মানুহৰ ধ্বংসৰ প্ৰধান কাৰণ হৈছে নিজকে জ্ঞানী আৰু চতুৰ বুলি ভবা। কোনেও সৰু হ'ব নিবিচাৰে, সকলোৱে কেৱল আনতকৈ ওপৰত থাকিব বিচাৰে। বেয়া মানুহৰ সৈতে কেতিয়াও বুজাবুজি নকৰিব, কাৰণ বুজাবুজিৰ পিছত তেওঁ আৰু ভয়ানক হৈ পৰে। অন্ধকাৰত আগবাঢ়িবলৈ হ'লে এজন সংগীৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এজন বিশ্বাসযোগ্য মানুহৰ। সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হ'লে কামৰ মাজতেই প্ৰিয়জনকো সময় দিয়ক। যদি সেইটো কৰিব নোৱাৰে তেন্তে অভিমান জমা হৈ এটা সময়ত দূৰত্ব তৈয়াৰ হ'ব পাৰে। জীৱন বাটত খোজে প্ৰতি উজুতি খাবলগীয়া হয়, সেইবাবে জীৱনত যিমানেই অভাৱ অভিযোগ নাথাকক কিয় হাঁহি থাকিবলৈ শিকক, কিয়নো হাঁহিবলৈ এই জীৱনটো এবাৰহে পাব। জীৱন যাপনৰ দুটা উপায় আছে। এটা হ'ল আপুনি যিটো পচন্দ কৰে সেইটো অৰ্জন কৰা, আৰু আনটো হৈছে আপোনাৰ যি আছে সেইটো পচন্দ কৰা। আজিকালি টকা আৰু মানুহৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই, দুয়োটাই প্ৰয়োজনতহে ব্যৱহাৰ হয়। একমাত্ৰ উপাৰ্জন ঠিকে থাকিলে এই পৃথিৱীত ভালপোৱা আৰু ভালে ৰখা মানুহৰ সংখ্যা কেতিয়াও অভাৱ নহয়। যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰ হ'লেও চকু বন্ধ কৰি নিজৰ মনক প্ৰশ্ন কৰক, কাৰণ
মুখে মিছা ক'লেও মনে কেতিয়াও মিছা নকয়। এটা সঠিক সিদ্ধান্তই আত্মবিশ্বাসক দ্বিগুণ কৰি দিয়ে আৰু এটা ভুল সিদ্ধান্তই দ্বিগুণ কৰি দিয়ে অভিজ্ঞতা। আপোনাক যিয়ে নিন্দা কৰে তেওঁক ইগনৰ কৰি চলক, কাৰণ কুকুৰে মানুহক কামুৰিলেও মানুহে কিন্তু কুকুৰক কেতিয়াও নাকামুৰে। বৰষুণ দিলেহে গম পোৱা যায় ঘৰৰ ছালত ফুটা ক'ত আছে, ঠিক সেইদৰে বেয়া সময় আহিলেহে বুজা যায় কাৰ মনত কি আছে। প্ৰয়োজন পূৰণ হোৱাৰ পিছতহে মানুহৰ আচল চেহেৰাটো সন্মুখলৈ আহে। মানসিক শান্তি তেতিয়াহে পাব যেতিয়া আপুনি আনৰ কথা ভাবিবলৈ বাদ দি নিজৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰিব। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। কাৰোবাক পৰাজিত কৰাটো খুবেই সহজ, কিন্তু কঠিন হৈছে কাৰোবাৰ মন জয় কৰাটো। জীৱনত ঠগ খালে হয়তো বিশ্বাস হেৰাই যায়, কিন্তু বহুত কথাও শিকা যায়। জন্ম লাভ কৰাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, মৃত্যু নিৰ্ধাৰণ কৰে সময়ে, কিন্তু মৃত্যুৰ পিছত মানুহৰ মনত জীয়াই থকাটো নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। যি আপোনাক ভাল নাপায় তেওঁৰ কথা ভাবি সময় নষ্ট নকৰিব। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয় তেন্তে সেইটোৱেই কৰক। হয়তো কিছু কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা নকৰিব। ক্ষমতাতকৈ বুদ্ধিক বেছিকৈ ব্যৱহাৰ কৰক, কাৰণ ক্ষমতাই যুদ্ধ কৰিবলৈ শিকায় আৰু বুদ্ধিয়ে জয়ী হ'বলৈ শিকায়। সপোনে কাৰো সৈতে বিশ্বাসঘাতকতা নকৰে, বিশ্বাসঘাতকতা কৰে সপোন দেখুওৱা মানুহবোৰে। কিছুমান মানুহে চন্দ্ৰটো আনি দিয়াৰ সপোন দেখুৱাই গোটেই আকাশখনকে কাঢ়ি লৈ যায়। আকাশে ৰং সলায় প্ৰকৃতিৰ স্বাৰ্থত, মানুহে ৰং সলায় নিজৰ স্বাৰ্থত। স্বাৰ্থপৰ মানুহে সকলোতে স্বাৰ্থ বিচাৰে, স্বাৰ্থ শেষ হলেই আঘাত দি আঁতৰি গুচি যায়। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে কাৰোবাক অলপতে বিশ্বাস কৰি সহজতে আপোন কৰি লোৱা। অতীতৰ দুখ কষ্ট পাহৰি বৰ্তমানত মন দিয়ক, সমস্ত যন্ত্ৰণা পাহৰি যাওক, কিন্তু অতীতৰ পৰা আপুনি যি অভিজ্ঞতা পালে সেইবোৰ কেতিয়াও নাপাহৰিব।